নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনহাজ মছজিদৰ ইমামক এইবাৰ আটক কৰিছে আৰক্ষীয়ে কাৰণ মছজিদৰ ইমামে অপকৰ্মত লিপ্ত হৈছে এগৰাকী নাবালিকা যুৱতীৰ সৈতে ঘৰত কোনো নথকা অৱস্থাত অপকৰ্মত লিপ্ত হোৱাৰ পাছতেই স্থানীয় ৰাইজৰ সহযোগত মছজিদৰ ইমাম জাকাৰুল ইছলামক ইতিমধ্যে আটক কৰিছে জুৰিয়া আৰক্ষীয়ে এই ঘটনা সংঘটিত হোৱাৰ পিছতেই এক প্ৰকাৰ এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ ৰাইজে সেই স্থানত এই মুহূৰ্তত লৈ আহিছো খবিকে এই মুহূৰ্তত খবিকে লৈ কাৰণে চেষ্টা কৰিছো নাবালিকাৰ লগত অপকৰ্ম কৰি আটক হল মছজিদৰ ইমাম নিখাই সংঘটিত হৈছিল এই ঘটনা জুৰিয়াত সংঘটিত হৈছে এই ঘটনা জুৰিয়াত সংঘটিত হৈছে এই ঘটনা ইমাম জাকাৰুল ইছলামৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ ইমাম জাকাৰুল ইছলামৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ আৰু ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকাৰ লগত অপকৰ্ম ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকাৰ লগত অপকৰ্ম কৰিছে ইমামে স্থানীয় ৰাইজৰ সহযোগত আটক কৰে ইমামক স্থানীয় ৰাইজৰ সহযোগক ইতিমধ্যে মছজিদৰ ইমামগৰাকীক আটক কৰিছে আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগক মছজিদৰ ইমামক আটক কৰিছে আৰক্ষীয়ে আৰু এই ঘটনা সংঘটিত হৈছে জুৰিয়াত এই ঘটনা সংঘটিত হৈছে আৰু আজি ৰাতিপুৱাই বিহুৰ দিনা ৰাতিপুৱাই এনেদৰে আৰক্ষীয়ে আটক কৰিছে মছজিদৰ ইমামগৰাকীক জুৰিয়াত নাবালিকক ধৰ্ষণ কৰি আটক হৈছে মছজিদৰ ইমাম জাকাৰুল ইছলাম ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকাক ধৰ্ষণ কৰি আত্মগোপন কৰি আছিল গৰাজানত আৰু তাৰ পিছতে স্থানীয় ৰাইজৰ সহযোগত গৰাজান আৰক্ষীয়ে আটক কৰে লম্পট ইমাম জাকাৰুল ইছলামক আৰু জুৰিয়া আৰক্ষীয়ে ইমামক আটক কৰি অধিক তথ্যৰ বাবে ইতিমধ্যে সোধা পোছা অব্যাহত ৰাখিছে জুৰিয়াত মছজিদৰ ইমামৰ কাণ্ডত এতিয়া এক প্ৰকাৰ যেন লজ্জিত হৈছে জুৰিয়াবাসী কঠোৰ শাস্তিৰ দাবীত ইতিমধ্যে তীব্ৰ প্ৰতিবাদো কৰিছে আমচুৰ ফালৰ পৰা এই মুহূৰ্তত সবিশেষ দেখিছোঁ এগৰাকী হৈছে মছজিদৰ ইমাম জাকাৰুল ইছলাম আৰু জাকাৰুল ইছলামৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ আৰু জাকাৰুল ইছলামে অপকৰ্ম সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এগৰাকী নাবালিকা যুৱতীৰ সৈতে আৰু ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকা যুৱতীগৰাকীৰ লগত অপকৰ্ম কৰাৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী মছজিদৰ ইমাম জাকাৰুল ইছলামৰ বিৰুদ্ধে তাৰ পিছতেই এনেদৰে ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে এইগৰাকী মছজিদৰ ইমাম জাকাৰুল ইছলামক এই মুহূৰ্তত স্থানীয় ৰাইজৰ মন্তব্য আছে আমি পুনে পুনে শুনাব বিচাৰিছোঁ অতি দুৰ্ভাগ্যজনক আমি গৰিহণা দিছোঁ জুৰিয়া এলেকাত এজন ইমাম চাহে সৰলতাৰ সুযোগ লৈ এজন নাবালিকা ছোৱালীক দৰ্শন কৰিছে চাওক এইটো সময়ত ইলেকশ্যনৰ বতৰত সকলোৱে মানে ইলেকশ্যনত ব্যস্ত হৈ থকাৰ সুযোগ লৈ এই ইমাম চাহে এজন নাবালিকা ছোৱালীক দৰ্শন কৰিছে ইতিমধ্যে আমি গম পাইছোঁ এই ছোৱালীজনীক তেওঁ টিউশ্যন কৰাইছিলে সেইটো সুযোগতে ঘৰত কোনো নথকাৰ সুযোগত এই ইমাম চাহে এজন নাবালিকা ছোৱালীক দৰ্শন কৰিছে তাত আমি গৰিহণা দিছোঁ আৰু প্ৰশাসনক আমি অতি দাবী জনাইছোঁ যাতে অতি সোনকালে এই ইমাম চাহেবজনক এই ব্যক্তিজনক কৰায়ত্ব কৰি কঠোৰতম কঠোৰ শাস্তি প্ৰদান কৰিব লাগে আমাৰ যি টিউশ্যন শিক্ষকে এজনী ছোৱালীৰ ঘৰত মাক দেউতাক নথকাৰ সুযোগ লৈ যি বৰ্বৰ কাণ্ড সংঘটিত কৰিলে যি দৰ্শন কাণ্ড সংঘটিত কৰিলে এই কাণ্ডক আমি আমচুৰ ফালৰ পৰা তীব্ৰভাৱে গৰিহণা দিছোঁ এই কাণ্ডক আমি তীব্ৰভাৱে গৰিহণা দিয়াৰ লগতে ইয়াৰ উচিত শাস্তিৰ দাবী জনাইছোঁ জুৰিয়া আৰক্ষীয়ে যাতে ইয়াৰ ওপৰত সঠিক তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিয়ে তাৰে কামনা কৰিছোঁ আমি হয় এটা কথা ক'ব লাগিব কালি আমি যিটো শুনা পালোঁ আমাৰ যিটো মাইনৰ ছোৱালীক এজনী ইমামে মছজিদৰ ইমাম ৰাখিছিলে এই মছজিদৰ ইমামে তাক টিউশ্যন কৰাইছিলে কিন্তু কালি ইহঁতৰ ঘৰত মানুহ এটাও নাছিলে